নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া 2005 চনৰ এখন ভোটাৰ তালিকা আছে। এতিয়া আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। চ' কেনেকৈ ডাউনলোড কৰিব মই সেইটোৱে এইটো ভিডিঅ'ত আপোনালোকক মই জনাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যেন সকলোৰে উপকাৰ হ'ব যেন ভিডিঅ'টো চাই। প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ আছে, ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰা হয়, সেইটো খুলি ল'ব। ক্ৰম ব্ৰাউজাৰত আপোনাৰ আহিব ভোটাৰ লিষ্ট ডাউনলোড। ইয়াতে আছাম বুলি আহি যাব। ভোটাৰ লিষ্ট ডাউনলোড বুলি মাৰিলে হ'ল আপোনালোকে। ভোটাৰ লিষ্ট বুলি মাৰাৰ পিছত ওপৰত যিটো লিংক আহিব ইলেক্ট্ৰল ৰ'ল। চ' ইলেক্ট্ৰল ৰ'লটোত আপোনালোকে ক্লিক কৰিব। অলপ সময় লাগিব, হয়তো নেটটো অলপ শ্ল' আছে। চ' আৰু ভিডিঅ'টো কোনো স্কিপ নকৰিব, নহ'লে বুজি নাপাব। এনেকৈ খোল খাব। ইয়াতে চাওক PDF ই ৰ'ল বুলি এটা অপশ্যন আহি আছে। ইয়াত দেখা পাইছে আপোনালোকে, মই দেখুৱাই দিছোঁ। PDF ই ৰ'লত ক্লিক কৰিব। ক্লিক কৰাৰ লগে এনেকৈ ষ্টেটটো চিলেক্ট কৰি দিব। এতিয়া আছাম বুলি চিলেক্ট কৰি দিব। আছাম বুলি চিলেক্ট কৰাৰ পিছত নেক্সট আৰু এখন পেজ খোল খাব। ইয়াতে এনেকৈ আহিছে, ইয়াতে আকৌ আহিছে চাওক PDF ইলেক্ট্ৰল ৰ'লছ। এই PDF ইলেক্ট্ৰল মানে ক্লিক কৰিব। ক্লিক কৰিছে, ইয়াতে চাওক 2005 ৰাষ্ট্ৰীয় যিটো হৈ আছে 2005 চনৰ ভোটাৰ তালিকাখন ইয়াতে দি আছে। আপোনালোকে তলত আহিব, স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰিছে, তাৰপিছত আপোনালোকৰ যদি এছেম্বলি হয় এছেম্বলিটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিটো ভোটাৰৰ খণ্ড আছে, চ' আমাৰ যিটো মানে ME স্কুল হয় এইটো কুমাৰকটা, ইয়াতে মই ক্লিক কৰি দিম। দিয়াৰ পিছত এনেকৈ আপোনালোকে চাওক গোটেই লিষ্টটো এতিয়া আহি যাব। তাৰ পৰা প্ৰিণ্ট আউট কৰি ল'ব পাৰে, মোবাইলত ছেভ কৰি ল'ব পাৰে। চ' এনেকৈ আপোনালোকে ভোটাৰ লিষ্টখন ডাউনলোড কৰে। চ' মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।